বাৰিষাৰে বানত বাবু পৰিছেনে মনত তোৰ বাবু বঠা মাৰিছিলো যে কলৰে নাৱত ধেমালি ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আহোঁ ঘৰলৈ অ বা ৰাজ কি গাইছ বে মজা গাইছ দেই মজা গাইছ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং বাৰু আজি তহঁতক কেইটামান প্ৰশ্ন সুধিম অ'কে ছাৰ বাৰু প্ৰথমে ৰিমজিমে কচোন পাটনা কিহৰ বাবে বিখ্যাত আৰু ক'ত অৱস্থিত ছাৰ মায়ে কাপোৰ ধোৱাৰ বাবে বিখ্যাত সেইখন আমাৰ পুখুৰীৰ পাৰত অৱস্থিত তই এইবোৰ ক'ত পঢ়িছিলি এইবোৰ কোনখন কিতাপত আছে ছাৰ মই পঢ়া নাই মোৰ মনতেই আছে পাগল কৰি দিবি দেই তই বাৰু ৰাজ তই কচোন হৰধনু কোনে ভাঙিছিল ছাৰ হৰধনু আমাৰ পিতাই ভাঙিছিল সেই কি কথা কৱ হে তই হয় ছাৰ আমাৰ গাঁৱত ভাওনা হৈছিল আমাৰ দেউতাই ৰামৰ ভাও লৈছিল তাতে হৰধনু ৰখিছিল হৰধনুখন আমাৰ দেউতাই ভাঙিছিল সেইকাৰণে ছাৰ আমাৰ দেউতাই ভাঙিছিল হৰধনু তই পাগল কৰি মাৰিবি দেই মোক নামাৰো ছাৰ বাৰু দীপু তই কচোন অসমৰ চেনিকল ক'ত আছে আৰু কিহৰ বাবে বিখ্যাত ছাৰ অসমৰ চেনিকল আমাৰ বাৰীৰ পিছফালে আছে আৰু ই আমাৰ সকামৰ বাবে বিখ্যাত হয় ছাৰ তই খাই দিলি দেই নাই খোৱা ছাৰ পকাই নাই তহঁতৰ লগত থাকিলে মই পাগল হৈ যাম দেই আজি ছাৰে গম পাই গৈছে আমি কিমান খাতৰা হয় সঁচাকে গম পাই গৈছে দেই আমি কিমান খাতৰা বস্তু বাৰু ঠিক আছে দে আজিলৈ আমিও যাওঁগে বৈ